নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন বছৰৰ তৃতীয়টো দিনত এক ভয়ংকৰ পথ দুৰ্ঘটনাই জুকাৰি গৈছে সমগ্ৰ অসম দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বছৰটোৰ তৃতীয়টো দিনত এক ভয়ংকৰ দুৰ্ঘটনাই জুকাৰি গৈছে সমগ্ৰ অসম দেৰগাঁৱৰ বালিজানত ভয়ংকৰ দুৰ্ঘটনা বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত গোলাঘাটৰ আঠখেলীয়া ভৰুলোৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল প্ৰায় ৪৫জনীয়া এটা দল মাৰ্ঘেৰিটাৰ পৰা আহি থকা AS01 PC 0648 নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS02 AC 5383 নম্বৰৰ বাছখনৰ এই মুহূৰ্তলৈকে শিশুসহ 12জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যেহেতু ঘন কুঁৱলী আছিলে আৰু খুব আৰ্লি মৰ্নিং আছিলে কাৰণে একজেক্ট ঘটনাটো কি হ'ল আমি এতিয়ালৈকে তদন্ততে চলি আছে ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ দুলীয়াজান তেওঁলোকে গৈ আছিলে তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু দুজনৰ মৃত্যু হৈছে হয় যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু দুজনৰ মৃত্যু হৈছে আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম কি কাম আছে বুলি কোৱা হৈছে একজেক্ট লিষ্টটো মই চাব লাগিব কিন্তু 10টা আপোনাৰ দেৰগাঁও CACত আছে আৰু 27জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে তাৰ ভিতৰতে দুজনৰ মৃত্যু হৈছে স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে পথ নিৰ্মাণকাৰী সংস্থা ফ'ৰলেনৰ হেমাহিৰ কাৰণে দুৰ্ঘটনা কিন্তু দেৰগাঁৱত ৰাস্তাবোৰ আচলতে কোনো নিৰ্দেশনা নাই ইয়াত আচ্ছা দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে ভুল পথে সোমাই পৰিছে যাৰ ফলত এই ঘটনাটো আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে আমি দুইজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে আমি সেইটো ব্যৱস্থা কৰিম স্যাৰ যেহেতু দেখা গৈছে যে ৰং ছাইডৰ পৰা ট্ৰাকখন আহি আছে কয়লাভৰ্তি ট্ৰাকখন কি পৰিস্থিতি আহিব পাৰিছে গম পাইছে আমি ঘটনাটো তদন্ত কৰি আছোঁ গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক সেইটো শাস্তি ব্যৱস্থা কৰিম আৰু যিহেতু আপোনাৰ উজনি অসমত এতিয়া কয়লা ব্যৱসায় বন্ধ হৈ আছে কয়লাখিনি ক'ৰ পৰা আহিছে স্যাৰ তেনেকুৱা কিবা তথ্য পাইছে নেকি গোটেই বস্তুটো এতিয়া আপোনাৰ এইটো ঘটনাটো তদন্তৰ আছে এতিয়া আমি একজেক্টলি এতিয়া ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে কাৰণ গাড়ীৰ যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে গোটেই কাগজ পত্ৰখিনি চাব লাগিব একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব আমি তেতিয়াহে ক'ব পাৰিম পোৰবন্দৰ পৰা লাইক তিনিচুকীয়া গৈ আছে গাড়ী ৰাতিপুৱা 4:30টাত ট্ৰাক অপজিট ছাইডৰ পৰা আহিলে জাষ্ট আমি চেক কৰি কাৰণেতো এক্সিডেণ্ট হৈছে আমি নেচাৰেল মানুহকো মাতে আৰু জাষ্ট এতিয়া 9টা ডেথ হৈছে এতিয়ালৈকে আৰু ইমিডিয়েটলি যিখিনি মানুহ ইয়াত আছে লাইক লোকেল মানুহ সহায় কৰিছিলে আমাৰ 5 মিনিট ভিতৰত গোটেই এম্বুলেঞ্চ আৰু পুলিচ সকলো আহি ইয়াতে শ্বিফ্ট কৰিছিলে লাইক ইনজুৰ্ড পাৰ্চন সকলো যোৰহাট মেডিকেল কলেজ আৰু দেৰগাঁও CHI তেওঁলোকে এতিয়া আছে আমি যিটো ষ্টেপছ লাগে ইমিডিয়েটলি আমি লৈ আছোঁ যোৰহাট নিজে গৈ আছোঁ ট্ৰিটমেণ্ট তেওঁলোকে কেনেকুৱা পাইছে নিজে গৈ আছোঁ আৰু ৰিমেইনিং ইয়াত ৰোড আমি ক্লিয়াৰেঞ্চ গোটেইখিনি এতিয়া কমপ্লিট হৈ গ'ল আৰু কি কাৰণে এইটো এক্সিডেণ্ট হ'ল মই NHDCL DGM আৰু ট্ৰান্সপৰ্ট সকলোকে মাতিছিলোঁ আমি এইবাৰ ক্ৰাছ ইনভেষ্টিগেশ্যন এনকুৱাৰী কৰি কিবা ইমিডিয়েট ৰেক্টিফিকেশ্যন মেজাৰ লাগে তো আমি ইমিডিয়েটলি
ছাৰ আচলতে পথৰ যিবিলাক নিৰ্দেশনা থাকিব লাগে নিৰ্দেশনাবিলাক নাই তাৰ কাৰণে বিভিন্ন সময় এনেকুৱা ধৰণৰ ঘটনা যথেষ্ট ঘটি আছে বহুত মানুহ মৰিছে কি কৈছে মই যোৱা সপ্তাহতে ইয়াতে আছিলোঁ গোটেই এৰিয়া আমি ছাৰ্ভে কৰি ডিজে মেনেজাৰ দিছিলোঁ গোটেই এৰিয়াত ৰোড ছেফটি এক্সপাৰ্ট দিল্লীৰ পৰা আহি তেওঁলোকত আমি ছাৰ্ভে কৰিছোঁ যিখিনি ষ্টেপ ল'ব লাগে আমি ইমিডিয়েটলি তেওঁলোকে এক মাহ ভিতৰত কমপ্লিট কৰিম বুলি কৈছে আৰু এই দালাং ওচৰত প্ৰব্লেম আছে বুলি লাইক এতিয়া তেওঁলোকে ইনফৰ্মেশ্যন দিছে মই তাতে গৈ আছোঁ এবাৰ গৈ চাম আৰু ইমিডিয়েটলি এইটো ৰেক্টিফাই কৰিম কিন্তু এক্সিডেণ্ট কি কাৰণে হৈছিলে সেইটো এতিয়ালৈকে ইনফৰ্মেশ্যন পোৱা নাই আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছত ছাৰ আহত কিমান আহত হৈছে around 9 death হৈছিলে আৰু ৰিমেইনিং অলপ চিৰিয়াছ কণ্ডিশ্যনত আছে যোৰহাট মেডিকেল কলেজত আছে থেংক ইউ আমাৰ ইয়াতে 27 জনকৈ বেছি আহিছে 2 জন কেজুৱেলিটি আছে আৰু এতিয়া মোষ্টলি সব আহি পাইছে ইয়াতে ট্ৰিটমেণ্ট হৈ আছে আমাৰ মেডিকেল এডমিনিষ্ট্ৰেশ্যন সব আছে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ পৰা বি সব মানুহ ইয়াতে আছে আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ আমাৰ এই দাদাজন ঢুকাইছে বুলি কৈছে দেৰগাঁৱত আছে বুলি কৈছে আৰু মোৰ নবৌ আৰু ভতিজা 2 জন বাচি আছে এতিয়া বৰ্তমান তেওঁলোক ঢলা শদিয়া গৈছিলে পিকনিকত খাবলৈ ঘূৰি আহোঁতে মানে ৰাতি 4টা বজাত ঘূৰিয়ে তাৰপৰা আমি ইয়ালৈ আহিছোঁ গৈ চালোঁ এনে জীৱিত আছে তাৰপৰা আকৌ এতিয়া মৃত বুলি কৈছে এতিয়া দেৰগাঁও যাওঁ গোলাঘাটত আছিলে গোটেইখিনি একেখন গাঁৱৰে আছিলে ভৰলুৱা গাঁও এতিয়া ভালেই সৰুজনী কালি সৰুজনী ছোৱালী অলপ বেছি দাদা এজন ঢুকাইছে এতিয়া আমি যাওঁ কিমান সঁচা কিমান মিছা মানে গম পোৱা নাই এতিয়া ডেৰগাঁও যাওঁ আমাৰ ফালৰ পৰা যিহেতু আমি খবৰটো পোৱাৰ লগে লগে আমি সকলোখিনি আমাৰ মেজিষ্ট্ৰেট হওক আমাৰ চাৰ্কল অফিচাৰ হওক মই নিজেই আহি যিহেতু মই উপায়ুক্তৰ দায়িত্ব চাৰ্জত আছোঁ তেখেত আমাৰ গুৱাহাটীৰ মিটিঙত গৈছে যে আমি যিমানখিনি কৰিব লাগে ৰোগীৰ কাৰণে তো আমি গোটেইখিনি তদাৰক কৰিছোঁ ইতিমধ্যে আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট তেখেতে জনাইছে কিমানজন এডমিট হৈছে কিমান 2জন ঢুকাইছে আমি বৰ্ডজেট আমি পাইছোঁ ইয়াত 2জন আহিছে মৰিছে বাকীখিনি আমি ট্ৰিটমেণ্ট কৰাই আছোঁ আৰু ইয়াত সুবিধাখিনি যথেষ্টখিনি আছে আমি চাওঁ যদি আৰু ৰেফাৰ কৰিব লগা হয় তেওঁলোকে যদি মেডিকেল কলেজলৈ কয় তেতিয়াহ'লে আমাৰ এম্বুলেঞ্চ আমি ৰেডি কৰি আমি ৰাখিছোঁ আমি সকলোখিনি সহায় সহযোগ আগবঢ়াই আছোঁ এটা কথা সুধোৱে কিন্তু বেয়া নাপাব মানে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কাৰিকৰী বহুতখিনি দিগদাৰী হৈ আছিলে এনে ক্ষেত্ৰত অসুবিধা হ'ব নেকি সেইখিনিতো মই ক'ব নোৱাৰিম কাৰণ তেখেতৰ কাৰিকৰ কিন্তু তেওঁ আমি যিহেতু ডক্টৰ ছুপাৰিণ্টেণ্ডেণ্টক লগ পাই বা আমাৰ যি প্ৰিন্সিপাল লগ পোৱা তেওঁ কৈছে যে আমাৰ সকলোখিনি সুবিধা আমাৰ ইয়াত আছে গতিকে এতিয়ালৈকে আমি ৰেফাৰৰ কথা ভবা নাই এতিয়ালৈকে হয় আহিছে 15 জনক আমি এডমিট কৰিছোঁ বাকী কেইজনৰ টিকেট হৈ আছে এতিয়া প্ৰাথমিক যিখিনি চিকিৎসা আছে পাই আছে তেওঁলোক তাৰপিছত এডমিশ্যন হৈ যাব কণ্ডিশ্যন কেইজনমান ষ্টেবলে আছে দুখ পাইছে অলপ বাকী অলপ আছে 2-4 জনমান চিৰিয়াছ আছে ৰেফাৰৰ কথা এতিয়ালৈকে অহা নাই কাৰণ এতিয়াতো নিউৰ' চাৰ্জাৰী আমাৰ নিজৰ ছেটআপ আছে খুব প্ৰয়োজন হ'লেহে আমি তেতিয়া পঠাবলৈ চিন্তা কৰিম বৰ্তমান প্ৰথমে ইয়াতে ষ্টেবিলাইজ কৰিব লাগিব আৰু ইনভেষ্টিগেশ্যনৰ পিছতহে আমি গম পাম যদি কাৰোবাক পঠিয়াব লাগে আছে আমি এনেই টোটেল আমাৰ 30 জন এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে আমি ভৰ্তি ইতিমধ্যে কৰিলোঁ 15 জনক বাকী কেইজনৰ প্ৰাথমিকখিনি চলি আছে প্ৰাইমেৰী কেয়াৰখিনি পোৱাৰ পিছতহে আমি ৱাৰ্ডলৈ শ্বিফ্ট কৰিম টিকেট হৈ আছে তেওঁলোকৰ ব্ৰড ডেড 2 জন হয় অকণমানি ছোৱালী এজনী আছে হয় 30 + 2 আছিলে মই নাই মোৰ মানে মোৰ পৰিয়ালৰ মানুহ আছে বাইদেউ আছে আৰু ভিনদেউহঁত আছে ভাগিন আছে তেওঁ ভিনদেউ অৱস্থাটো অকণমান বেয়া বুলি জানিছোঁ দেৰগাঁৱত আছে তেখেত আৰু তেখেতক চাবই পোৱা নাই এতিয়ালৈকে আৰু বাইদেউ ভাগৰ আপোনাৰ ভাগিছে ফ্ৰেকচাৰ হৈছে অলপ কঁকালৰ দুপাই আঁঠু হেৰি হৈছে আৰু আপোনাৰ ভাগিনজনী সৰুজনী অকণমান বেছিকৈ দুখ পাইছে ইয়াতে ভৰ্তি কৰা হ'ল এতিয়া বৰ্তমান হয় যোৰহাট মোৰ বাইদেউ ভিনদেউ আৰু ভাগিন হয় ভাগিন সৰু ভাগিনে বেছি দুখ পাইছে 7 বছৰ তেখেত হয় তেখেতলোক ভৰলাৰ পৰা গৈছিলে ঢলা শদিয়ালৈ গৈছিলে বনভোজ খাবৰ কাৰণে খাবৰ কাৰণে যোৱাতে তাকে মানে ৰং ছাইডটো মাৰিছেগৈ আপোনাৰ সম্পূৰ্ণ ৰং ছাইড আপোনালোকে ফুটেজটো লৈছে যদি দেখিছে চাগে মানে সম্পূৰ্ণ দুখ মানে ট্ৰাকখনৰ গাতে মানে এতিয়া এনেকৈ মানে কি ৰং ছাইডত যোৱা মানে গাড়ীবিলাক অকণমান প্ৰশাসনে চাব লাগে আৰু মই সেইটোকে কওঁ কাৰণ এটা পৰিয়ালৰ মানে শেষ হৈ গৈছে তেনেকৈ নাই গৈছিলে ঢলা শদিয়া যাবলৈ লৈছিলে মই আপোনাৰ 5টালৈ 10-15 মিনিট মানত মোক ফোন কৰিছে বোলে এনেকৈ আমাৰ ঘটনা এটা হ'ল তহঁতি আহচোন এনেকৈ বুলি কৈছে বাইদেউ ফোন কৰিছে মোলৈ তেখেতলোক বচা ভোলা সেইটো চাইডৰ বুলিয়ে জানো ইমান সঠিককৈ খালি মই নাজানিম মোৰ ঘৰ কমামধাৰ মোৰ দোলাখৰীয়া
হয় মোৰ বাইদেউকো বচাবলৈ দিছিলোঁ যোৰহাটৰ পৰা কংকজ্যোতি শৰ্মা ৰিপৰ্ট নিউজ নাও 24/7